আমি কিনো কৰ্ম কৰিলো যাৰ কাৰণে আমাৰ মনটো খেলি মেলি হৈছে, আমি ভাবি পোৱা নাই। সেই নাৰদ তুমি আমাক কৃপা কৰা। কিয় কৃপা কৰিবা? কাৰণটো কৈছে, আপুনি অগাধ বুদ্ধি অংশ অৱতাৰ পুছুহো তোমাত কৈও কাৰণ ইহাৰ। নাৰদো যে 24 অৱতাৰৰ এক অংশ অৱতাৰ, এইটো আমাক সুন্দৰভাৱে দৰ্শন কৰাই দিলে। তাৰ পাছত দেৱঋষি নাৰদে ব্যাসৰ কি মনৰ ভাৱনা আশ্ৰয় পায়। দেৱঋষি নাৰদে ব্যাসক আওপকীয়াকে একো কোৱা নাই, শাস্ত্ৰই আমাক পোনপটীয়াভাৱে উত্তৰটো প্ৰদান কৰি দিছে। পদে কব, আমি অকণমান পাঠটো আগবঢ়াই দিওঁ, দুভাগীমান কোট, তাৰ পাছত পাতি যাইছো। দেৱঋষি নাৰদৰ কথাখিনি কব। হে ৰাম নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি হে কৰিলা হবে জগতকে নাশ। হে ৰাম নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ময়াৰ ইহাৰ মান। হে ৰাম আকস্মিকে লোকক কৰাইলা হিংসা ধৰ্ম, হে ৰাম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। অগৰহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰ অবচনে লোক নাখিল মূলি। হে ৰাম স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটৈ শংখ উচাগ। কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজই, পুণ্যক্ষয় ভৈলে দুনাই নৰকত মজয়। কৃপালু বাপাই সমস্ত। নাৰদে বেদব্যাসক যিখিনি কথা উপদেশ দিছে, এই কথাখিনি আদিগুৰি আমাৰ পৰম শ্ৰদ্ধাৰ গগৈ প্ৰভুৱে ভাঙিব। কাৰণ সাপ মাৰি নেঙুৰত বিষ ৰাখিব নালাগে। সমস্তখিনি কথা যিহেতু আপোনাৰ সৰ্বজানন্ত, গুৰুজন বস্তুৱে আমাক এটি সিদ্ধান্ত দিলে, নিন্দিত কৰ্মক প্ৰতি মনে যায় চলি। নিন্দিত কৰ্মৰ প্ৰতি যেতিয়া আমাৰ মনটো গুচি যায়, তেতিক্ষণে তাহাৰ গৃহত জানা প্ৰৱেশিলা কলি। কলি আমাৰ গৃহত কেতিয়া প্ৰৱেশ কৰিব, উত্তৰটো দি দিম যে নিন্দিত কৰ্মৰ প্ৰতি যেতিয়া আমাৰ মনটো গুচি যাব, তেতিয়াই আমাৰ গৃহত কলি প্ৰৱেশ। আমি কলিক মাতিব নালাগে আমাৰ গৃহলৈ আহ বুলি, কলি নিজে নিজে প্ৰৱেশ কৰিব যেতিয়াই নিন্দিত কৰ্মৰ প্ৰতি আমাৰ মনটো গুচি যাব। নিন্দিত কৰ্মৰ কথাকে বৰ্তমান পদে আমাক প্ৰকাশ কৰি আছে, যে বেদব্যাসে যিখিনি কৰ্মক ধৰ্ম হিচাপে জীৱক আশ্ৰয় কৰিবলৈ প্ৰকাশ কৰি দিলে, যেনে যাৰ জাতি ধৰ্ম, জাতি অনুসাৰী কৰ্মক ধৰ্ম বুলি যিখিনি সিদ্ধান্ত দিলে পদবন্ধে, সেই কথাখিনি প্ৰকাশ কৰিলে
যে নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ। প্ৰথম চিন্তাটো আমাক দৰ্শন কৰালে। অৰ্থাৎ বিনা কাৰণত পশু পক্ষীবিলাকৰ প্ৰাণ হৰণ কৰা। এতিয়া কোনে কৰিছিলে? পুত্ৰ কামনা কৰি ৰজা মহাৰজাসকলে ঋষি মুনিসকলৰ দ্বাৰা যজ্ঞ কৰোৱাইছিলে আৰু তাত বিভিন্ন প্ৰাণী পশু পক্ষী বলি প্ৰথাৰে সেই ব্যৱস্থাটো আশ্ৰয় কৰিছিল। আৰু সেইটো কৰ্মকে উৎকৃষ্টতম ধৰ্ম হিচাপে ব্যাসে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ মাধ্যমেৰে জীৱক ধৰ্ম হিচাপে প্ৰকাশ কৰিলে আৰু তাকে জীৱই ব্যাসে কৈছে বুলি আশ্ৰয় কৰিছে। আজিও অৰ্থাৎ সাম্প্ৰতিক সময়তো সেই নিয়মটো কৰি থকা হৈছে। 2 নম্বৰতে ক'লে যে নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান, যে ইয়াতকৈ আৰু বেয়া কৰ্ম বেলেগ একো হ'ব নোৱাৰে। সেই ব্যাস আকস্মিকে লোকক কৰাইলা হিংসা ধৰ্ম। বিনা কাৰণত মনুষ্যৰ মাজত অহিংসা পৰম ধৰ্ম, গীতাৰ পৰম তত্ত্ব অৰ্জুনৰ আগত ভগৱন্ত কৃষ্ণদেৱে উপদেশ দিছে। আৰু আজি আমি কলিৰ মনুষ্যই সেই অহিংসাই পৰম ধৰ্ম আপোনাৰভাৱে জানে কেনেকে পঢ়ে। আগত আপোনাৰভাৱে পঢ়িছিল অহিংসাই পৰম ধৰ্ম, কলপাততো লিখিছিল। আৰু সাম্প্ৰতিক সময়ত আমাৰ ভাওনা বচন যেনেধৰণে কয়, আপোনাৰভাৱেতো ভাওনা চাইছে, আমাৰ তেনেধৰণে পঢ়া হয়। ইয়াক আঁতৰাই অনা হ'ল। হিংসা ই আমাৰ পৰম ধৰ্ম। কিন্তু গুৰুজন বস্তুৱে ক'লে অহিংসাই পৰম ধৰ্ম, হিংসা নকৰাটো হ'ল পৰম ধৰ্ম। আৰু আজি আমি যুগৰ লগত খাপ খুৱাবলৈ গৈ অকণমান শব্দত জোৰ দিওঁতে সেই পঢ়াৰ ব্যৱস্থাটো এনেকুৱা হৈ গ'ল। হিংসা ই আমাৰ পৰম ধৰ্ম। আজি গোটেই শব্দ ভাগি এনেধৰণে আপুনি মই চিন্তা কৰিবলৈ ল'লো। আৰু এই কথাটোকে গুৰুজন বস্তুৱে তেতিয়াই আমাক শাস্ত্ৰত সিদ্ধান্ত দি গ'ল যে এইখিনি হ'ল বেয়া চিন্তা, বেয়া কৰ্ম। নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। সেই বেয়া বেদৰ পৰম তত্ত্ব মৰ্ম তুমিও উপলব্ধি কৰিব নোৱাৰিলে। গৰিহিত অৰ্থাৎ বেয়া কৰ্মবিলাককে তুমি ধৰ্ম বুলি ক'লা, নকৰিব লগা কৰ্মবিলাককে তুমি ধৰ্ম বুলি পালন কৰিবলৈ জীৱক শিকাই দিলা। গতিকে তোমাৰো বচনে লোক নাছিলে সমুলি। তোমাৰ এই নীতি নিয়মবিলাক যদিও বেয়া, তাকে মনুষ্য নামৰ জীৱই সঁচা বুলি পালন কৰিবলৈ গৈ জীৱ পৰম গতিৰ বিপৰীতে অধোগতিৰ দিশেৰে যাব লগা হৈছে। গতিকে সেই বেয়া তুমি অকণমান চিন্তা কৰাচোন। এই বুলি ইয়াৰ পাছত পদে ক'ব। এতিয়া আমাৰ কথা হ'ল আমি চিন্তা কৰিম কি? তেতিয়াৰ দিনত ৰজা মহাৰজাই অপুত্ৰকা হোৱাৰ বাবে যজ্ঞ কৰোঁতে বিভিন্ন ধৰণে প্ৰাণী হিংসা কৰি পশু পক্ষীবিলাকক যজ্ঞত আহুতি দিছিল। কিন্তু আজি আমি সেই নিয়মটো কেনেকে পালন কৰোঁ? এতিয়া আহাৰৰ হাত লাগিছে বুলি নিয়ম এটা আছেই, সেইটোতো আপোনাৰভাৱে জানেই। সেইটোৰ বিষয়লৈ আমি নাযাওঁ বাৰু। তথাপিতো সময়টো যিহেতু সেইটোৱে চলি আছে সমাজ বিশেষে, গতিকে আমি ইয়াৰ লগত সংগতি থকা এটা কথাহে ক'ব বিচৰা হৈছে। আমাৰ সমাজত এটা প্ৰচলিত নিয়ম, আহাৰ মাহত হাত লগাৰ অম্বুবাচী আগে পাছে কৃষিজীৱী মনুষ্য হিচাপে আমি কঠীয়া পৰা নিয়মটো পালন কৰোঁ। এতিয়া সেই কঠীয়া পাৰিবলৈ যাওঁতে আমি গুৰুজনাৰ আদৰ্শ শিৰোগত কৰি 4টি শব্দ আশ্ৰয় কৰোঁ। গুৰুত দিম, দেৱত দিম, নামত দিম, ভকতত দিম। আৰু ইতৰ সমস্ত প্ৰাণীৰ দয়া কৰোণাৰ অৰ্থে সেই প্ৰভু তুমি কৃপা কৰি তোমাৰ চৰণতে এই বীজ আমি পাৰি দিয়া হৈছে, অংকুৰিত হৈ জীৱৰ কল্যাণ সাধন কৰা সেই প্ৰভু। এই বুলি কৈ আমি ঈশ্বৰক চিন্তা কৰি আমি সকলোৱে ধান সিঁচো, কঠীয়া পাৰোঁ। তাৰ পাছত কঠীয়া যেতিয়া ডাঙৰ হয়, সেই কঠীয়া তুলি আমাৰ আইসকলে ৰোৱনী হিচাপে ভূঁই কৰিবলৈ আমি চিন্তা কৰোঁ, অৰ্থাৎ গোজ লওঁ। এতিয়া সেই গোজ লোৱা দিনা আকৌ যেতিয়া ধান লাগি সোণগুটি লাগি যেতিয়া ধান পকে,
পকাৰ পাছত যেতিয়া আমি ধান আনি ভঁৰালত ভৰাও, লখিমী আনো, যেতিয়া আঘোণ মাহৰ একেবাৰে শেষৰ ফালে ন খোৱাৰ এটা চিন্তা কৰোঁ, সেই ন খোৱা দিনটোত আৰু ন ভুই দিনটোত কিবা কাৰণ আছে নেকি আমলৰীয়া হাঁহটো গঁৰালৰ পৰা আনি আপুনি মই তাৰ দ্বাৰাহে আমাৰ মহুৰাম গগৈ বাপে এটা কথা কয়, বোলে আজি পাচলি কি? বাপে কয় খোজ কঢ়া পাচলি। এতিয়া সেই খোজ কঢ়া পাচলিটো আমি গঁৰালৰ পৰা আনি সেই ব্যৱস্থাটো পালন কৰাটোতো আমাৰ শাস্ত্ৰই এবাৰো কোৱা নাই। যি ধৰণে পশু পক্ষীবিলাকক বিনা কাৰণত প্ৰাণ হৰণ কৰা নিয়মটো ৰজা মহাৰজাই পালন কৰিছিল, সেইটো আমি ন ভুই দিনা ন খোৱাৰ দিনা আমি সেই নিয়মটো বিনা কাৰণতে পালন কৰাটো হ'ল শাস্ত্ৰৰ বিৰুদ্ধাচৰণ কৰা নিয়ম। গতিকে তেতিয়া তেওঁলোকে কৰিছিল, আৰু এতিয়া আমি সেই নিয়মটোৰ মাজত সোমাই আছো নেকি? যদি আছো তেতিয়াহ'লে আমিও দেৱঋষি নাৰদে ব্যাসক কোৱাৰ দৰে ব্যাসৰ সেই মন্দ কৰ্মকে, গৰিহিত কৰ্মকে হয়তো আমি ৩৬৫ দিনীয়া এটা বছৰত হয়তো আমি ২-৩ দিন মানৰ কাৰণে কেতিয়াবা পালন কৰা দেখা যায়। কিন্তু এনেকুৱা চিন্তাৰ পৰা আমি ওলাই আহিবলৈ গুৰুজনে আমাক উপদেশ প্ৰদান কৰিছে। কিয় কৈছে, কিয় আমি সেইবিলাক কৰোঁ, তাৰো উত্তৰ গুৰুজনাই দিছে যে সেইসকলে কৰে স্বভাৱে লম্পট বিষয়ত অনুৰাগ। যিসকলৰ স্বভাৱটো লম্পট, যিসকলৰ স্বভাৱটো বিষয়ৰ প্ৰতি আসক্তি, তেওঁলোকে স্বৰ্গ পাইব বুলি ৰংগে কাটে শংখ চাগ। তেওঁলোকে স্বৰ্গলৈ যাম বুলি, স্বৰ্গ সুখ পাম বুলি আনন্দ মনেৰে হাঁহ, ছাগলী আদিবিলাক বলি দি এক ঈশ্বৰ কৃষ্ণদেৱৰ বাহিৰে ক্ষুদ্ৰ দেৱতাক পূজা অৰ্চনা কৰি জীৱন ধন্য কৰাৰ কথা চিন্তা কৰি থাকে। হৰিবিনে আচন্ত যতেক আন দেৱ, আপোনাক ৰাখিবাক নোৱাৰন্ত কেৱ। গুৰুজনে আমাক উপদেশ দিছে, এক ঈশ্বৰ কৃষ্ণদেৱৰ বাহিৰে বাকী ৩৩ কোটি দেৱ দেৱতা আছে। কোটি মানে প্ৰকাৰ। সেই ৩৩ কোটি দেৱ দেৱতা অষ্টবসু, একাদশ ৰুদ্ৰ, দ্বাদশ আদিত্য আৰু অশ্বিনী আৰু কুমাৰ, এই দুইজনকে ধৰি ৩৩ প্ৰকাৰৰ দেৱ দেৱতা, যাক ক্ষুদ্ৰ দেৱতা বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। সেইসকলক চিন্তা নকৰি, সেই নিয়মটো পালন নকৰি আমি কায় বাক্য মন চিত্ত সুদৃঢ় বিশ্বাসে আমাক গীতা শাস্ত্ৰৰ জৰিয়তে অৰ্জুনক ভগৱন্ত পুৰুষে কোৱাৰ দৰে গুৰুজনে আমাক সিদ্ধান্ত দিছে, সৰ্ব ধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ, অহংকাম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। যে অৰ্জুন, সৰ্ব ধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈক আমাক। তিনিটা শব্দ আমি চিনাকি, আমাৰ বিশ্বাস এইটো আমাৰ সকলোৰে আছে, ভাগৱত শুনিলে জীৱ তৰিব পাৰে। ২ নম্বৰ দৃঢ় বিশ্বাস, হেৰা যাব লাগিব। সঁচাকৈ ভাগৱত শুনি পৰীক্ষিতে তৰিছিল, আমিও তৰিব পাৰিম, দৃঢ় বিশ্বাস। কিন্তু এটা নাই, সেইটো হ'ল একেবাৰে শেষৰটো, যিটো গুৰুজনাই কৈছে, ভগৱন্ত পুৰুষে কৈছে। সুদৃঢ় বিশ্বাসটো আমাৰ অকণমান কম হৈ আছে। কিন্তু সেইটোৰ বিপৰীতে আমি সমাজখন চলি আছো ক'ত? ৪ নম্বৰ শব্দ ব্ৰহ্ম, সেইটো হ'ল অন্ধবিশ্বাস। সেইটোৰ মাজত আমি প্ৰায় অৱস্থান কৰি আছো। এতিয়া সেই অন্ধবিশ্বাস এৰি বিশ্বাসক দৃঢ় বিশ্বাসলৈ ৰূপান্তৰিত কৰি, দৃঢ় বিশ্বাসক সুদৃঢ় বিশ্বাসৰ মাজলৈ আমি ৰূপান্তৰিত কৰি, সেই ব্যৱস্থাৰ মাজেৰে জীৱন অতিবাহিত কৰাৰ ব্যৱস্থাটো আমাৰ তাপি বাপে ইতিমধ্যে কৈ গৈছিল এটি শব্দ ব্ৰহ্মৰে, যে গুৰুজনাই মনে মনে ৰাম বুলি কোৱা, কৃষ্ণ বুলি কোৱা নাই লিখা, ডাকি বোলা ৰাম ৰাম বুলিহে লিখিলে। তাৰমানে সুদৃঢ় বিশ্বাসটো তাতে আছে, যে ডাকি বোলা ৰাম, ইয়াৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰিবলৈ চেষ্টা কৰা, নিজেও তৰিবা, সমস্তজন শুনে ভনে মানে সমস্তজনে এই সংসাৰৰ পৰা ঈশ্বৰৰ কৃপা ধন্য হৈ তৰি যাব পাৰিব। গতিকে এনেকৈ নানা হিংসা ধৰ্ম, নানা দেৱতাক পূজা অৰ্চনা কৰি যি পুণ্য অৰ্জন হয়, পুণ্য অৰ্জন নহয় বুলি কোৱা নাই, পুণ্য অৰ্জন হয়। পদে আমাক কৈছে যে কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজয়। পুণ্য কিয় হয়?
কাৰণ আমি কৰ্মটো কৰিবলৈ যাওঁতে কৃষ্ণ বুলি কৈ কৰিছোঁ। কাৰণ 28 সহস্ৰ ঋষিয়ে কৈছে আমি যিটো যজ্ঞ কৰিছোঁ কৃষ্ণটো অৰ্পণ কৰিয়ে কৰিছিলোঁ 1000 বছৰ যজ্ঞ। সেইকাৰণে আমিও তেনেধৰণৰ কৰ্মই আশ্ৰয় কৰোঁ। কোনোবাই বেয়া কৰ্ম এটা কৰিবলৈ লওঁতেও যি ধৰণে আমাৰ চুৰ কৰিবলৈ যাওঁতে আৰু সন্ধিয়া 7মান বজাত দোকানীজনে দোকানখন তলা মাৰিবলৈ লওঁ, দুইজনে ভাবে, দোকানীজনে তলাটো মাৰোতে ভাবে কৃষ্ণ প্ৰভু দোকানখন যাতে চুৰৰ পৰা বচাবা, আৰু চুৰজনেও চিন্তা কৰে প্ৰভু আজি ওলাইছো আৰু ৰখাবা তুমি। দুইজনকে ভগৱন্তই ৰাখিব লাগিব। সেই সূত্ৰে চিন্তা কৰিলে আমি উত্তৰ পাম কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজে। যিহেতু কৃষ্ণ তৰ্পণ কৰিয়ে কৰ্মটো কৰা হয় তাতো পুণ্য উপাৰ্জন হয়। কিন্তু সেই পুণ্য অবিনাশী নহয়, ই বিনাশী বুলি কৈছে। আৰু বিনাশী হোৱাৰ বাবে পুণ্য ক্ষয় ভৈলে দুনাই নৰকতম হ'ব। পুণ্য যেতিয়া ভোগ কৰি থকা হয়, সেই পুণ্য ভোগ কৰি থাকিলে সি ক্ষয় হয়, আৰু ক্ষয় হোৱাৰ লগে লগে স্বৰ্গৰ পৰা পুনৰ নৰকত আহি অৱস্থান কৰিব লগা হয়। যি ধৰণে আমাৰ বেংকত পাছবুকত যিমান ধনৰাশি নাথাকক কিয়, বেংকে আমাক এটা নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট হাৰত সুদ দিয়ে, তথাপিতো সুদতকে যদি খৰচৰ পৰিমাণটো আমি বেছি কৰোঁ, তেতিয়াহ'লে কম সময়ত আমাৰ পাছবুকৰ পইচাকেইটা নাইকিয়া হ'ব। আকৌ আমি কৰ্ম কৰিব লাগিব। ঠিক তেনেকৈ আমি কৃষ্ণত অৰ্পণ কৰি কৰা বেয়া কৰ্মটোতো অকণমান হ'লেও পুণ্য পোৱা যায়, আৰু সেই পুণ্যকণ কিন্তু আমি খৰচ কৰি থাকিলে সি নাইকিয়া হৈ যায়, আৰু নাইকিয়া হোৱাৰ লগে লগে পুনৰ আমি আগম পন্থাৰে এই আয়াজাত কৰা ব্যৱস্থাটোৰ মাজত নৰকত সোমাব লগা হয়। ইয়াৰ গুৰুজনে আমাক এনেকৈ সিদ্ধান্ত দিছে। আৰু সাপ মাৰি নেগুৰত বিষ নথবলৈ ক'লে আমি মহামুখমতীয়ে নেগুৰত বিষটো থোৱা নাই বুলি অকণমান ভবা হৈছে। পাছৰখিনি বাপে আগবঢ়াই দিব, আৰু অকণমান পদৰ পাছতে আমাৰ হয়তো পদাংশও জতি পৰিব, বাপে আগবঢ়াব। যদি জ্ঞানী গণে তাক কৰে নিবাৰণ, আউৰ তাৰ বাক্য কোন মানে একো জন, ভুলৈ উপলম্ভা কৰি বচন খণ্ডিত, ব্যাসতো অধিক ভৈল ইহেনতে পণ্ডিত। প্ৰকৃতি কহিলা তুমি আনহে ধৰ্ম কও, নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন নকও। হে ৰাম সিজিল তোমাত ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব হেহি অভিপ্ৰায়, হৰি ৰাম ৰাম ৰাম, হৰি ৰাম 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 ৰাম। কৃপালু বাপাই সমস্ত। সময় হৈছে পাখি লগা কাঁড়ৰ নিচিনা, গৈ আছে গৈ থাকিব। মানে সোমবাৰে ভৰি দিছোঁ আমি, প্ৰায় সময় 2টা বাজিব লাগে। গতিকে আমাৰ বাপে কৈছে যে পুণ্য দুবিধ, এক হৈছে ক্ষয় পুণ্য আৰু এবিধ হৈছে অক্ষয় পুণ্য। এতিয়া আমি আপুনি যিটো পুণ্য কৰিছো বৰ্তমান বহি আছো ইমান দেৰিলৈকে, ভগৱন্তৰ জন্ম লীলা ৰহস্যবিলাক শুনিছো, এইটো হৈছে অক্ষয় পুণ্য। এই পুণ্যটো কেতিয়াও ক্ষয় নহয়। গতিকে বেদব্যাসক সেই অক্ষয় পুণ্যটো কৰাবৰ কাৰণে তেখেতৰ দ্বাৰা, বেদব্যাসৰ দ্বাৰা ভগৱন্তৰ জন্ম লীলা ৰহস্যৰে পৰিপূৰ্ণ হৈ থকা
এখন মহান শাস্ত্ৰ যি পুৰাণ সূৰ্য মহাভাগৱত ৰচনা হয়। আৰু বেদব্যাসৰ আপোনালোক জানে যে 17 পুৰাণ ৰচনা কৰাৰ পিছত একেবাৰে শেষৰ পুৰাণটোৱে হৈছে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত পুৰাণ, যাক পুৰাণ সূৰ্য বুলি কৈছে। আৰু পুৰাণ সূৰ্য যেতিয়া ভাগৱত আগফালে আহে, যিমান পুৰাণ আছে 17 পুৰাণ সকলো নিৰমান ঢাক খায়। গতিকে বেদব্যাসে একেবাৰে শেষত কি লিখিলে? মহাভাগৱত পুৰাণ। আৰু মহাভাগৱত পুৰাণ লিখাৰ পিছত বেদব্যাসৰ কলম থমকি ৰল, আৰু এই পুৰাণ লিখাৰ পিছত তেওঁ আৰু এটা শব্দও নিলিখিল, তেওঁ কলম সামৰিল। কাৰণ ভাগৱত লিখাৰ পিছত আৰু একো লিখিবলৈ বাকী আছে নেকি? নাই। গতিকে এই ভাগৱতক কোনোবা যদি আশ্ৰয় কৰিছে, শিৱসকল জীৱন্তেই মুক্ত পায় বুলি কৈছে। মৰাৰ পিছত মুক্তিৰ কথা বাদ দিয়ে, আৰু সেইটো কোনো দেখাও নাই। কাৰোবাক যদি জীৱন্তেই মুক্ত হব আছে, তেনেহলে এইটো বেদব্যাসৰ গ্যাৰাণ্টি আছে। বুজিছেনে? বেদব্যাসে গ্যাৰাণ্টি লৈছে যে সম্পূৰ্ণৰূপে কায় বাক্য মানে আশ্ৰিত কৰি জীৱবিলাক ভগৱন্তৰ জন্ম লীলা ৰহস্যৰ কথাবিলাক ভকতৰ সঙত বহি বেদব্যাসৰ ভাগৱত মহাপুৰাণৰ কথাবিলাক শ্ৰৱণ কীৰ্তন কৰিব লাগিব। আৰু যেতিয়া শ্ৰৱণ কীৰ্তন কৰিব অবিশ্ৰাম ভাৱে, সেইটোকে ভকতি বুলি কয়। ভক্তি আৰু বেলেগ বস্তু নাই বাৰু। য়ে ৰাম মোৰ জন্ম কৰ্ম মোহ ৰেহে গুণ নাম শ্ৰৱণ কীৰ্তন কৰি বেকয় বিশ্ৰাম। মোৰ কথা শ্ৰৱণত কৰিবে কৰতি, আকেহে বুলয় সখী উত্তম ভকতি। আজি যিটো আপুনি মই বহি কিনি কৰিছো, এইটো উত্তম ভকতি। ইয়াতকে আৰু ওপৰত ভক্তিয়ে নাই। কৃষ্ণ আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনক আমি সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি আজি এই উত্তৰটো আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰাণজিৎ গগৈ বাপৰ ফালে আমি আগবঢ়াই দিওঁ। অ হৰি। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একালৰ সংগী প্ৰভাত দাস বাপৰ নামটো আপোনালোকে নিশ্চয় শুনিছে। তেওঁ বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠানত বাৰু তেৰা নাই। তেখেত সাম্প্ৰতিক সময়ৰ এজন বিদগ্ধ পণ্ডিত বুলি ক'লেও হয়তো কমাইহে কোৱা হ'ব নেকি। তেৰাই সুন্দৰভাৱে আজি 3 দিনমান আগতে ফেচবুকত এটা সুন্দৰ বাৰ্তা জনমানসত প্ৰতিষ্ঠিত হোৱাকৈ প্ৰচাৰ কৰিছিল। আমি তাকে অকণমান মাত্ৰ কথাখিনিহে প্ৰকাশ কৰি দিয়া হৈছে যে 21 জুনৰ পৰা 26 জুনলৈকে সেই দিনকেইটাতে অসমত অম্বুবাচী বা আহাৰৰ হাট বা চোৱা হয় বুলি এটা প্ৰচলিত নিয়ম আমাৰ অসমত মানুহে পালন কৰি থাকে। আৰু সেই নিয়মটোৰ কথা বাপজনাই সুন্দৰভাৱে ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিছিল, আমি ধৰি ৰখা হ'ল। আৰু সেইখিনি কথাকে মাত্ৰ প্ৰকাশ কৰিহে দিয়া হৈছে যে 21 জুনৰ পৰা 26 জুনৰ ভিতৰত কি কি হয়, কিহৰ কাৰণে ব্যৱস্থাটো হয়, সেই কথাখিনি বিজ্ঞানসন্মতভাৱে তেৰাই সুন্দৰভাৱে উপস্থাপন কৰিছে যে 21 জুনৰ আশে পাশে কেইদিনমান ভাৰত মহাসাগৰ আৰু বংগোপসাগৰৰ ওপৰত সূৰ্যৰ পোহৰ উলম্বভাৱে পৰে বাবে সাগৰৰ পানী অধিক পৰিমাণে ভাৱকৈ ওপৰলৈ উৰি যায়। এইটো বিজ্ঞান তত্ত্ব আমাক প্ৰকাশ কৰিছে। যিহেতু ভাগৱতত
জ্ঞান বিজ্ঞান তদংগৰ ৰহস্যৰ চাৰিটা শ্লোকে আছে। গতিকে বিজ্ঞানসন্মতভাৱে প্ৰকাশ কৰিছে যে 21 জুনৰ আশে পাশে সেই কেইদিনমান ভাৰত মহাসাগৰ আৰু বংগোপসাগৰৰ ওপৰত সূৰ্যৰ পোহৰ উলম্বভাৱে পৰে বাবে সাগৰৰ পানী অধিক পৰিমাণে ভাপ হৈ ওপৰলৈ উৰি যায়। অৰ্থাৎ ওপৰত বায়ুমণ্ডলত চেঁচা বায়ুৰ সংস্পৰ্শলৈ আহি ভাপবোৰ মেঘলে পৰিৱৰ্তন হয় আৰু তাৰ ফলত কৰ্কট ক্ৰান্তিৰ ওপৰত পৰা দেশ বা অঞ্চলসমূহত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। সেই 21 জুনটোত সূৰ্য কৰ্কট ক্ৰান্তিৰ শেষ বিন্দুত উপনীত হয়। এইটো বিজ্ঞানৰ বিষয় সুন্দৰভাৱে দাঙি ধৰিছে। তাৰ পাছত সেই ব্যৱস্থাটোৰ ফলত কৰ্কট ক্ৰান্তিৰ ওপৰত পৰা দেশ বা অঞ্চলসমূহত প্ৰচুৰ পৰিমাণে বৰষুণৰ পৰিমাণ বেছি হয়। আৰু এয়া হ'ল মহাজাগতিক পৰিঘটনা। আৰু মহাজাগতিক পৰিঘটনা অসমকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তত বৰষুণৰ পৰিমাণটো বৃদ্ধি হয় ইয়াৰ ফলত। আৰু এই সময়ত কৰ্কট ক্ৰান্তিৰ ওপৰত পৰা দেশবিলাকত বৰষুণ হোৱাটো এক মহাজাগতিক পৰিঘটনা। আৰু এই পৰিঘটনাৰ লগত ধৰ্মীয় উৎসৱ পাৰ্বণৰ কোনো সম্পৰ্ক নাই। গতিকে আমাৰ অসমতো সেই সূত্ৰে সেইকেইদিনত বৰষুণৰ পৰিমাণটো বেছি হয়। ইয়াৰ লগত শাস্ত্ৰৰ কোনো বিশেষ তত্ত্ব প্ৰকাশমান নাই বুলি সুন্দৰভাৱে প্ৰভাত দাস বাপজনে এজন বিদগ্ধ পণ্ডিত সাম্প্ৰতিক সময়ত তেৰাই সুন্দৰভাৱে বিজ্ঞানসন্মতভাৱে কথাখিনি জনাইছে। আৰু তাৰ পাছত প্ৰকাশ কৰিছে যে সেয়ে সেই দিনকেইটা 21 তাৰিখৰ পাছত 22 নম্বৰ তাৰিখটো অৰ্থাৎ 22 জুন তাৰিখটো প্ৰত্যেক বছৰে 365 দিনৰ ভিতৰত আটাইতকৈ দীঘল দিনটো হ'ল 22 জুন। 14 ঘণ্টা দিন হয় বুলি কৈছে আৰু 10 ঘণ্টা ৰাতি হয় বুলি কৈছে। সেইটোৱে একেবাৰে দীঘল দিন আৰু ছুটি ৰাত্ৰি বুলি কোৱা হৈছে। তাৰ পাছত লাহেকৈ 26 জুনত ইয়াৰ ওলোটাটো হয়, অৰ্থাৎ 10 ঘণ্টা দিন হয় আৰু 14 ঘণ্টা ৰাতি হয়। এনেধৰণে এইটো মহাজাগতিক পৰিঘটনাৰ কাৰণে এই ব্যৱস্থাটো এইকেইটা দিনত নিৰ্দিষ্টভাৱে হয়তো বিজ্ঞানসন্মত। আৰু বাকী যিটো আমাৰ শাস্ত্ৰসন্মত ব্যৱস্থা আছে এইটোৰ কথা আমি সমস্ত জনাই কম বেছি পৰিমাণে বুজি পাওঁ যে দশম স্কন্ধত এটি কথা সুন্দৰভাৱে আছে, ভগৱন্তৰ দ্বাৰা নৰক প্ৰভৃতি অসুৰক বধ কৰিবৰ বাবে এটা পদচন্দ প্ৰকাশমান কৰিছে দশম স্কন্ধত। আৰু সেই দশম স্কন্ধত নৰকাসুৰক নাশ কৰিবলৈ যাওঁতে পূৰ্বৰ এটা আখ্যান গুৰুজনাই তাত সন্নিৱিষ্ট কৰিছে যে ভগৱন্ত পুৰুষে 24 বাৰ অৱতাৰ হৈছে আৰু সেই 24 বাৰ অৱতাৰ হওঁতে বৰাহ ৰূপে অৱতাৰ ধাৰণ কৰিছে। হিৰণ্যাক্ষই পৃথিৱীক সাগৰৰ তলিত অৰ্থাৎ ৰসাতলত নি লুকুৱাই ৰাখিছিল। সেই ৰসাতলৰ পৰা পৃথিৱীক উদ্ধাৰ কৰিবৰ বাবে বৰাহ ৰূপে অৱতৰণ হৈছে আৰু অৱতাৰ ধাৰণ কৰি হিৰণ্যাক্ষক বধ কৰি পৃথিৱীক উদ্ধাৰ কৰিছে, অৰ্থাৎ দুষ্টক দমন কৰি সন্তক পালন কৰিছে। আৰু তেতিয়াই বোলে বৰাহৰ লগত বসুমতী অৰ্থাৎ পৃথিৱীৰ মিলন হৈছে আৰু মিলন হওঁতে পৃথিৱীখনো ৰজস্বলা আছিল, অসুচি আছিল বুলি সুন্দৰভাৱে শব্দ ব্ৰহ্ম ভাগৱতত উল্লেখ আছে যে সিকালতে আমি অসুচি আছিলো বুলি বসুমতীৰ নিজৰ মুখৰ বচন দশম স্কন্ধত উল্লেখ কৰা আছে। আৰু সেই অসুচি সময়ত বৰাহৰূপী ভগৱন্তৰ লগত মিলন হোৱাৰ বাবেই যি দেৱ শিশুৰ জন্ম হ'ল স্বয়ং ঈশ্বৰৰ সন্তান হোৱা স্বত্বেও কিন্তু তাক জনমানসত অসুৰ হিচাপেহে প্ৰতিষ্ঠা লাভ কৰিলে। কিন্তু শিৱৰ পুত্ৰ গণেশ বা কাৰ্তিক অসুৰ হিচাপে প্ৰচলিত নহয়। অথচ আমি যিজনক আৰাধ্য দেৱ ইষ্টদেৱ হিচাপে চিন্তা কৰিবলৈ গুৰুজনাই আমাক শিকাইছে সেইজনৰ পুত্ৰ হলেও যদি শাস্ত্ৰৰ লগত নিমিলা নিয়মেৰে তাক এই পৃথিৱীলৈ অনা হয় তেতিয়াহ'লে সেই দেৱ শিশু কেতিয়াও বৈষ্ণৱ সন্তান হ'ব নোৱাৰে। এই সিদ্ধান্তটো আমাক তাত গুৰুজনাই তত্ত্বটো দৰ্শন কৰাইছিল। তাৰমানে আমাৰো সাম্প্ৰতিক সময়ৰ
এগৰাকী কন্যাৰ লগত যেতিয়া বাপৰ বিবাহ পাশত বন্ধনত যুক্ত হয়, তেতিয়া আইগৰাকী যেতিয়া মাহে মাহে ঋতুমতী হয়, সেই ঋতুমতী সময়ত যদি মিলন হয় কামনা বাসনাযুক্ত হৈ, তেতিয়াহ'লে তাৰ দ্বাৰা যিটো সন্তানৰ জন্ম হ'ব কি অসুৰ সন্তান বুলি শাস্ত্ৰই এই তত্ত্বটোহে আমাক উপদেশ হিচাপে প্ৰকাশ কৰিছে। দ্বিতীয় কথাটো হ'ল যে সেইগৰাকী বসুমতীয়ে ভগৱন্ত কৃষ্ণক প্ৰকাশ কৰিছিল যে প্ৰভু তোমাৰেই সন্তান, কিন্তু নহ'বলগীয়া সময়ত মোৰ গৰ্ভত স্থিতি হ'ল। ই যদি কিবা অপৰাধ কৰে প্ৰভু, তুমি যেন ইয়াক মোৰ আজ্ঞা নোলোৱাকৈ কেতিয়াও বধ নকৰা। সেই বুলি ভগৱন্তই প্ৰতিশ্ৰুতি দিলে নিশ্চয় হ'ব। এই বুলি কোৱাৰ পাছত দ্বাপৰ যুগত আহি যেতিয়া ভগৱন্ত পুৰুষে অৱস্থান কৰিলে দৈৱকী নন্দন কৃষ্ণ হিচাপে, তেতিয়া তেওঁৰ লগত অষ্টমহিষী অৰ্থাৎ 8গৰাকী পত্নী তেওঁৰ লগত আছিল। এইটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। তাৰে এগৰাকী হ'ল সত্যভামা। আৰু যেতিয়া নৰকাসুৰক বধ কৰিবলৈ গৈছে, তেতিয়া লগত সত্যভামাক লৈ গৈছে। কিন্তু আমাৰ এক সূত্ৰে এই বুলিও কয় সত্যভামাই বসুমতী বুলিও কোনো কোনো সমাজত হয়তো প্ৰচলিত আছে, সেইটো নহয়। শাস্ত্ৰই আমাক উল্লেখ কৰা মতে যে মাতৃৰ আজ্ঞা পালন নকৰাকৈ যেন মোৰ পুত্ৰক বধ নকৰা, অৰ্থাৎ মোৰ আজ্ঞা পালন নকৰাকৈ মোৰ পুত্ৰক যাতে বধ নকৰা। তাৰ উত্তৰ হ'ল যে সত্যভামাৰ আজ্ঞা পালন কৰিহে কৃষ্ণই নৰকাসুৰক বধ কৰিছে। আৰু তেতিয়া বসুমতীয়ে আহি স্বামী কৃষ্ণক সেৱা কৰি কৈছে যে প্ৰভু, মোৰ আজ্ঞা নোলোৱাকৈ তুমি মোৰ পুত্ৰক কিয় বধ কৰিলা? তাৰ পৰা স্পষ্টভাৱে প্ৰকাশ হৈছে যে সত্যভামা বসুমতী নহয় আৰু বসুমতী সত্যভামা নহয়। আৰু তেতিয়া ভগৱন্ত কৃষ্ণই কৈছে যে তুমিও একালত মোৰ পত্নী আছিলা আৰু এতিয়া মোৰ পত্নী সত্যভামা, গতিকে সেই সূত্ৰে মোৰ সন্তান নৰকাসুৰৰ মাতৃ দুগৰাকী। বৈ মাতৃ হিচাপে থাকিল সত্যভামা আৰু নিজ মাতৃ হিচাপে থাকিলা তুমি। গতিকে বৈ মাতৃ হলেও যিহেতু নৰকাসুৰৰে মাতৃ, সেইকাৰণে সত্যভামাই কোৱা আজ্ঞাকে শিৰোগত কৰি আমি তোমাৰ সন্তান হলো, তোমাৰ বাক্য ৰক্ষা কৰি আমি নৰকক নিপাত কৰা হৈছে। এই পৰম সত্যটো আমাক দৰ্শন কৰাইছে। তাৰ পাছত আমাৰ সমাজত কিছু কিছু নিয়ম প্ৰচলিত, আপোনালোকে জানে যে কামাখ্যা মন্দিৰত অম্বুবাচী মেলাটো বৰ্তমান হৈ আছে। আৰু সেইখিনি যেতিয়া দক্ষ ৰজাৰ গৃহত সতী দেহ ত্যাগ হৈছিল, সেই কাহিনীটো ভাগৱতত প্ৰকাশমান হৈছে যে দক্ষৰ গৃহত যজ্ঞ কৰোঁতে, নাম হ'ল বৃহস্পতি যজ্ঞ, সেই বৃহস্পতি নামে যজ্ঞত তেওঁৰ জোঁৱায়েক শিৱক নিমন্ত্ৰণ কৰা নাছিল। তাতে অকণমান ক্ষুণ্ণ হৈ শিৱৰ পত্নী সতী দক্ষৰ কন্যা, তেৰাই পিতৃয়ে নামাতিলেও পিতৃৰ গৃহলৈ যাব পাৰে বুলি ভাৱনাযুক্ত হৈ বিনা নিমন্ত্ৰণে পিতৃৰ গৃহত উপস্থিত হ'ল। আৰু তাৰ পাছত স্বামী নিন্দা যেতিয়া দক্ষই কৰিলে, স্বামী নিন্দা সহ্য কৰিব নোৱাৰি সতীয়ে তাতে দেহ ত্যাগ কৰিছে। তাৰ দ্বাৰা আমাক এটা পৰম সত্য দৰ্শন কৰাইছে যে যি স্থানত গুৰু নিন্দা, ঈশ্বৰক নিন্দা কৰা যায়, সেই স্থানৰ পৰা আমি হয় তৎক্ষণাত উঠি আহিব লাগিব, অৰ্থাৎ সেই স্থান ত্যাগ কৰিবলৈ গুৰুজনাই পৰম তত্ত্বটো দৰ্শন কৰাইছে। আৰু যদি পাৰা সেই স্থানতে তোমাৰ প্ৰাণ বিসৰ্জন দিলেও কল্যাণ হ'ব। যদি পাৰা সেইজনৰ সেই উচ্চাৰণ কৰা বাক্য, সেই মুখত থকা জিভাখন তুমি যদি কাটিও পেলোৱা তাতে শাস্ত্ৰৰ অপৰাধ নহয় বুলি এই পৰম তত্ত্বকেইটা আমাক দৰ্শন কৰাইছে। স্বামী যিহেতু শিৱ আছিল, সতীৰ স্বামী, গতিকে আমিও জীৱবিলাক যিহেতু ঈশ্বৰ পুৰুষৰে সন্তান স্বৰূপ, সেইকাৰণে আমাৰো স্বামী হ'ল ৰাম কৃষ্ণ, গুৰুজনাই দৰ্শন কৰাইছে। আৰু সেই পৰমাত্মা ঈশ্বৰ কৃষ্ণৰ নিন্দা যদি কোনো কোনো স্থানত হয়, তেতিয়াহ'লে আমি সেই নিয়মটো পালন কৰিবৰ বাবে গুৰুজনাই আমাক উপদেশ দিছে। তাৰ পাছৰ সত্যটো হ'ল সতীয়ে দেহ ত্যাগ কৰিলে, সতীৰ দেহটো কান্ধত লৈ শিৱ ভগৱন্তৰ মায়াত পৰিছে আৰু মায়াত পৰি গোটেই বিশ্ব ব্ৰহ্মাণ্ড পৰিভ্ৰমণ কৰিছে। আৰু শিৱ যেতিয়া এটা দায়িত্ব দিয়া হৈছে সংহাৰ কৰ্তা ৰূপে, সেই সংহাৰৰ দায়িত্বটো পাহৰি যেতিয়া পত্নীৰ চিন্তাত শোকাকুল হৈ শোকসন্তপ্ত হৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ড নিজৰ কৰ্ম পাহৰি যেতিয়া ঘূৰি ফুৰিছে, তেতিয়া সাত্বিক ৰূপত থকা
স্বয়ং ঈশ্বৰ কৃষ্ণ অৰ্থাৎ বিষ্ণুৱে সুদৰ্শন চক্ৰ সহিতে সতীৰ দেহ শিৱই নজনাকৈ খণ্ড খণ্ড কৰিছে আৰু খণ্ড খণ্ড কৰি যাওঁতে তাৰে যোনি অংশটো পৰি গ'ল আমাৰ অসমৰে নীলাচল পাহাৰত, যাক কামাখ্যা নামেৰে জনাজাত হ'ল কালক্ৰমত। কিয় কামাখ্যা নামেৰে জনাজাত হ'ল সেইটো আমাৰো অজ্ঞানতা, কিন্তু আমিও এনেধৰণেহে সম্যক জ্ঞানেৰে ঢুকি পোৱা হৈছে। আৰু সেই যোনি অংশ মৃত শৰীৰৰ অংশ, আপোনালোকে জানে যিটো দেহটো অবিনাশী, আমাৰ তাতো বা সমস্ত জনে আপোনালোকে জানে কৈ গৈছে যে দেহটো হ'ল বিনাশী, আত্মা হ'ল অবিনাশী। সেই বিনাশী শৰীৰটোৰে যোনি অংশ যেতিয়া কামাখ্যা মন্দিৰত পৰি গ'ল, কামাখ্যা নীলাচল পাহাৰত পৰি গ'ল, কালক্ৰমত সি কামাখ্যা ধাম নামে প্ৰকাশমান হ'ল, মন্দিৰলৈ ৰূপান্তৰিত কৰি তাতেই সেই যোনি পূজা প্ৰথাটো প্ৰচলন কৰি সেই নিয়মটো বৰ্তমানেও পালন কৰি থকা দেখা যায়। যিটো অন্য দেৱক ভজনা কৰা কথাটো গুৰুজনাই কৈছে যে অনাচাৰ কৰি মূৰ অপৰাধী নহয়, আন দেৱ পূজে যিটো সিটো মূৰ দ্ৰোহী বুলি কৈছে। গতিকে সেইবিলাক নিয়ম কেৱল অবৈষ্ণৱৰ নিয়ম, বৈষ্ণৱৰ নিয়ম সেয়া কেতিয়াও নহয়। আৰু তাত মৃত শৰীৰৰ যোনি অংশ পূজা কৰে সেইসকল ভক্তই। আৰু আমি গুৰুজনাৰ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত একশৰণ নাম ধৰ্মৰ ওপৰত, যাক নামাকৰণ কৰা হৈছে বৈষ্ণৱ সমাজ, আৰু সেই নিয়মটো পালন কৰা ভক্তসকলক শাস্ত্ৰই বৈষ্ণৱ বুলি প্ৰশংসা কৰিছে। আৰু গুৰুজনাই সেই বৈষ্ণৱক শৰণ দিয়া ব্যৱস্থাটো আপোনালোকে জানে। শৰণ দিয়া ব্যৱস্থাটো যেতিয়া মহেন্দ্ৰ কন্দলী টোলত শিক্ষা গ্ৰহণ কৰিছিল, তাৰ পাছত চিহ্ন যাত্ৰা ভাওনা পাতি যেতিয়া সমস্তকে দৰ্শন কৰালে, আৰু তাতেই গুৰু মহেন্দ্ৰ কন্দলী সহিতে সেই সময়ৰ সমসাময়িক ব্ৰাহ্মণ পণ্ডিতসকলে ঊৰ্ধ্ব বাহু কৰি শংকৰে আমাৰ গুৰু হ'ব বুলি আজিৰ পৰা অকপতে স্বীকাৰ কৰি শংকৰৰ ওচৰত শৰণ গ্ৰহণ কৰাৰ সিদ্ধান্তটো কৰিলে ব্ৰাহ্মণসকলে। আৰু তৎক্ষণাৎ গুৰুজন বস্তুৱে সেই মহন্তসকলক শৰণ দিবৰ বাবে গোপী উদ্ধৱ সংবাদ এই কথাখিনিকে তাৎক্ষণিকভাৱে লিপিবদ্ধ কৰি আসনত প্ৰতিষ্ঠা কৰি তাতেই শৰণ দিয়াৰ ব্যৱস্থাটো কৰিলে। আৰু কালক্ৰমত মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত উপস্থিত হৈ কৃষ্ণ উদ্ধৱ সংবাদ এই ভাগিক অৰ্থাৎ পাৰমাৰ্থিক তত্ত্ব কৃষ্ণৰ গুণ যশ লীলা চৰিত আশ্ৰয় কৰি হাতী মাৰি ভুৰুকাত ভৰাই গুণমালা ৰূপে প্ৰকাশ কৰি সপ্তখলপীয়া সিংহাসনৰ একেবাৰে ওপৰৰ আমহি ভৰ্তিত বগা কাপোৰেৰে আবৃত কৰি সেই সূক্ষ্ম ৰূপত মহাভাগৱতক প্ৰতিষ্ঠা কৰি বাংময় মূৰ্তিক প্ৰতিষ্ঠা কৰি আমাক শৰণ গ্ৰহণ কৰাৰ ব্যৱস্থাটো গুৰুজনে আমাক দি থৈ গ'ল, যাক গুণমালা বুলি কোৱা হয়। ই চৈতন্য। গতিকে এই চৈতন্য ব্যৱস্থাটোৰ মাজত, বৈষ্ণৱ নিয়মটোৰ মাজত বৈষ্ণৱ হিচাপে আমি যেতিয়া আশ্ৰয় কৰি আছো, অৱস্থান কৰি আছো, তেতিয়াহ'লে নামঘৰৰ দুৱাৰ সদায় খোলা থকাটোৱে আমি হয়তো বুজি পাব লাগিব। গতিকে অম্বুবাচী সেই দিনকেইটাত আমাৰ নহয়, সেইটো তেওঁলোকে অবৈষ্ণৱ হিচাপে শাক্তপন্থী তেওঁলোকে কৰি আছে, সেইটো তেওঁলোকৰ কথা। আমি বৈষ্ণৱ হিচাপে এই নিয়মটো পালন কৰাত গুৰুজনে বাধা আৰোপ কৰিছে। গতিকে আমি সেই দিনকেইটাতো ঈশ্বৰৰ নাম আশ্ৰয় কৰিবৰ বাবে উপদেশ প্ৰদান